নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ কাইলৈ আহিবলগীয়া সৰস্বতী পূজাৰ ভিডিঅ' এটা বনাই লৈ আহিছোঁ। কাইলৈ আপোনালোকে সৰস্বতী মাক কেনেদৰে পূজা কৰিব, কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু কি ফুলেৰে পূজা কৰিব, এই বিষয়ক এটা ভিডিঅ' বনাই লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বুলি আশা কৰিলোঁ। কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। অৱশেষত পুনৰ আহি পালে বিদ্যাৰ্থীসকলৰ বহু অপেক্ষিত সৰস্বতী পূজা। সৰস্বতী পূজাৰ উপলক্ষে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিলক্ষিত হৈছে সীমাহীন আনন্দ। অফিচ কাছাৰীসমূহতো সৰস্বতী পূজা পালনৰ প্ৰস্তুতি সম্পূৰ্ণ। কিন্তু এইবাৰ সৰস্বতী পূজাত আপুনি কেনেকৈ সন্তুষ্ট কৰিব দেৱী সৰস্বতীক, কি দি পুজিব দেৱী সৰস্বতীক, কি ৰঙৰ সাজ পিন্ধিলে আপুনি লাভ কৰিব সুফল। এই সন্দৰ্ভত জ্যোতিষশাস্ত্ৰৰ মতে কাইলৈ পুৱাৰ পৰা বিয়লি 5:54 বজালৈকে থাকিব সৰস্বতীৰ মাক আৰাধনা কৰা বা পূজা কৰাৰ উচিত সময়। সেই সময়ত সৰস্বতী মাৰ আশীষ ল'ব পাৰিব আপুনি। বিশেষতঃ কণ ছাত্ৰ ছাত্ৰীসকলে দুপৰীয়া 12 বজাৰ ভিতৰত দেৱী সৰস্বতীক পূজা অৰ্চনা কৰিলে তেওঁলোকৰ বাবে মংগল হ'ব বুলি জ্যোতিষত কৈছে। কাইলৈ দিনটোত সৰস্বতী মাক পূজা অৰ্চনা কৰিবলৈ প্ৰতিগৰাকী বিদ্যাৰ্থীয়ে হালধীয়া বস্ত্ৰ পৰিধান কৰিলে অত্যন্ত সুফল পোৱাৰ আশা কৰিব পাৰে। তাৰোপৰি দেৱী সৰস্বতীক হালধীয়া ভোগ, হালধীয়া লাডু, হালধীয়া ফুল আগবঢ়াই পূজা অৰ্চনা কৰাৰ পৰামৰ্শ দিয়ে জ্যোতিষে। জ্যোতিষৰ মতে এনে কৰিলে প্ৰতিগৰাকী বিদ্যাৰ্থী বা প্ৰতিগৰাকী লোকৰ ওপৰত প্ৰসন্ন হ'ব দেৱী সৰস্বতী, সন্তুষ্ট কৰিব পাৰিব দেৱী সৰস্বতী। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। আকৌ এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।